Welcome back to another video guys. আপোনালোকক মই আজি অলপমান নেচাৰৰ আৰু প্ৰকৃতিৰ গাঁৱৰ পৰিবেশটো দেখাম। এয়া হৈছে পথাৰ আৰু এটো হৈছে বহুত ডাঙৰ এটা পথাৰ আৰু এটো পথাৰত যতে আপুনি চাব তাতে পাব only green natural view। মানে প্ৰকৃতিৰ আল্লাহৰ দ্বাৰা সৃষ্টি এটা সুন্দৰ পৰিবেশ আৰু এটো পৰিবেশটো হ'ল only ধান গছ আৰু ইয়াৰ পৰা বহুত ধান উদ্ধাৰ হ'ব যেটো আমাৰ খোৱাৰ কাৰণে স্পেশাল। মানে আসামতো ভাতে খাই থাকে মানুহে, ৰুটিটো আৰু বেছি মানুহ নাখায়, ৰুটি খায় বেমাৰ আজাৰ থাকিলে খায়, কিন্তু স্পেশাল আমাৰ ৰাইচ, তো ৰাইচটো আমি খাই থাকো। তো এয়া হৈছে সুন্দৰ পৰিবেশটো। পিছফালে আছে কেইটামান মটৰ যিটো দ্বাৰা মানে পানী দিয়া হয়, কাৰণ পানী নহলে আকৌ ধানটো উৎপাদন নহব। আৰু মোৰ চাৰিওফালে এনেকা সুন্দৰ এটা পৰিবেশ আপোনালোকে চাব পাৰিছে কিমান সুন্দৰ এটা পৰিবেশ আমাৰ গাঁৱত। আৰু পথাৰখন বহুত ডাঙৰ আৰু এই পথাৰত বহুত মানুহৰ মাটি আছে, সব একেলগত এটা টাইমত ইন ওৱান সিজন। এয়া হৈছে সুন্দৰ পৰিবেশটো আৰু এইটো পৰিবেশত আহিলে মনটো ফ্ৰেছ হৈ যায়। আৰু ইয়াত যেটো ঠাণ্ডা বতাহ আছে, এই বতাহটো লাগিলে মানে পুৰা মানে নো টেনশন। আপোনাৰ যদি কিবা টেনশন থাকে এনেকা এটা খোলা ময়দানত আহি যাব আৰু এনেকা অৱস্থাত যেতিয়া আপোনালোকে চাব এইবিলাক মানে নেচাৰৰ ভিউ যেতিয়া চাব, সেইটো সময়ত আপোনাৰ টেনশন বা বেলেগ দুনিয়াৰ মানে যিমান কিবা কিবি আপোনাৰ মনত আছে, টেনশন তাৰপিছত বহুত ধৰণৰ কিবা কিবি থাকে মানুহৰ মনত, কষ্ট দুখ বহুত কিবা থাকে, তো এইবিলাক একো আপোনালোকৰ মনত নাহে। জাষ্ট এনেকা প্ৰাকৃতিক ভিউ দৃশ্যখিনি যেতিয়া আপোনালোকে চাব তেন্তে আপোনালোকে পাহৰি যাব বেলেগ কথা আৰু আপোনালোকে জাষ্ট এনজয় কৰিব এইটো ফিল আৰু এইটো মোমেন্ট। এয়া হৈছে গাঁৱৰ দৃশ্য। এনেকা পৰিবেশটো আপোনালোকে গাঁৱত চাব পাৰিব, কিন্তু এইবিলাক চহৰত বা সিটিত এনেকা দৃশ্য আপুনি চাব নোৱাৰিব, জাষ্ট গাঁৱতহে চাব পাৰিব। তো লাষ্ট ওৱান মোৰ টাইম মই দেখাই আছো ভিউখন অসমৰ কিমান সুন্দৰ আৰু সুন্দৰ এটা পৰিবেশ। যিমান দূৰত যাব আপুনি ইমান দূৰতে আমাৰ চকুৰে যিমান দেখা যায় জাষ্ট গ্ৰীন এণ্ড গ্ৰীন। যিমান দূৰত দেখিব পাৰিছে আপোনালোকে অনলি গ্ৰীন নেচাৰ ভিউ চাৰিওফালে, নট অনলি ইন ওৱান সাইড, ইন অল দ্য সাইডস অনলি গ্ৰীন এণ্ড গ্ৰীন। ফ্ৰেণ্ডছ, দূৰৰ ভিউখিনি অলপমান মই দেখাই আছোঁ এইটো ভিডিঅ'ত, আপোনালোকে চাই আছে ভিউখন। অতি সুন্দৰ পৰিৱেশ আমাৰ লাষ্ট মোমেণ্টটো আৰু ইমান সুন্দৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ, চাই থাকক। আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব আৰু ছাবস্ক্ৰাইবৰ লগত যিটো বেল আইকন থাকে বেল আইকনটো প্ৰেছ কৰি প্ৰত্যেকখন ভিডিঅ' নটিফিকেশ্যন আপুনি চবৰে আগত পোৱাৰ কাৰণে প্ৰেছ কৰি ৰাখিব আৰু মোৰ লগতে থাকিব। যিমান পাৰে ছাপোৰ্ট কৰিব আৰু প্ৰত্যেকজন বন্ধু বান্ধৱৰ সকলৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰি মোক অলপমান ছাপোৰ্ট কৰিব। আপোনালোকৰ অলপ আৰু আপোনালোকৰ এটা ছাপোৰ্টত মোৰ বহুত হেল্প হয়, সেইকাৰণে বেছিকৈ ছাপোৰ্ট কৰিব আৰু মোৰ লগতে থাকিব। ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ গাইজ। আকৌ দেখা হ'ব নতুন এটা ভিডিঅ'ত। আল্লাহ হাফেজ।